নমস্কাৰ বন্ধুসকল। এতিয়া আঘোণৰ বতৰ। আমিও উপস্থিত হলো আমাৰ সোণোৱালী পথাৰখনিত। সোণগুটিৰে ভৰপূৰ পথাৰখনি দেখি মনবোৰ আমাৰ উৎফুল্লিত হৈ উঠিল। বছৰৰ 12 মাহৰ অন্যতম মাহটোৱেই হ'ল আঘোণ মাহ। কৃষকৰ সপোন, প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে ধুই নিকা কৰা মাহটোৱেই হ'ল আঘোণ। আঘোণৰ পথাৰত এতিয়া হেঁপাহৰ সোণগুটি বুটলাৰ বতৰ। আঘোণৰ মাজতেই লুকাই আছে শ্ৰহা অসমীয়াৰ শাশ্বত সপোন। আঘোণ বুলিলেই গাঁৱৰ বুকুত উখল মাখল পৰিৱেশ। আঘোণৰ আছে এক গাম্ভীৰ্যতা, আছে তাৎপৰ্যতা আৰু বিশেষত্ব। সেয়া বুজি পাই কেৱল এজন চহা জীৱন কটোৱা অসমীয়া খেতিয়কেহে। আঘোণ মাহতেই সোণোৱালী হৈ উঠে আঘোণৰ পথাৰ। আঘোণৰ পকা ধানে গাঁৱৰ পাণত উৎসাহৰ হিল্লোল তোলে। আঘোণৰ পথাৰেই চহা জীৱনৰ ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল। আঘোণ কৃষক ৰাইজৰ অতি হেঁপাহৰ মাহ। সোণ বৰণীয়া আঘোণৰ পথাৰত পকা ধানে ৰিঙিয়াই মাতে সকলোকে। আঘোণতেই লুকাই থাকে চহা জীৱনৰ সপোনবোৰ। আঘোণ মানেই যেন পথাৰৰ সোণোৱালী সোণগুটি। এই আঘোণতেই বিধে বিধে ভৰপূৰ হৈ পৰে ৰঞ্জিত, বাহাদুৰ, জহা, বৰাকে ধৰি বিভিন্ন জাতৰ ধান। মুঠৰ ওপৰত এতিয়া যেনি চোৱা যায় তেনেই কেৱল সোণোৱালী লখিমী। এয়া আমাৰ সোণোৱালী ধাননি পথাৰ। এইবাৰ আমাৰ বাইদেৱে বোলে ধান কাটিছে। এই ধান কাটিবলৈ লৈছে, লোকৰ মুঠি লৈছে। নহয়, নিজে কাটা। উল্টা উল্টা হৈছে। টাউনৰ জীয়াৰী। চ' এইবাৰ ধান কাটিবলৈ আহিছে পথাৰত। এইবাৰ কাটিব আৰু ধান। এনেকে কাটিব লাগে। এয়া আৰম্ভ শিকিলে, পাৰিলে আৰু ধান কাটিব পাৰি গ'ল। বাইদেৱে এইবাৰ ধান কাটিব পাৰিলে আৰু। হাত চাই ল'বা, জানিছানে? হ'ব আৰু দিয়া, আমি আগুৱাই যাওঁ। হ'ব, দি দিয়া। এয়া দাৱনীসকলে আমাৰ এইবাৰ চাহ খোৱাত ব্যস্ত হ'ব লৈছে। এয়া তেওঁলোকে চাহ খাই আছে। দাৱনীসকলে চাহ খাই আছে। এয়া চাওক আমাৰ ধান, সুন্দৰ ধান হৈছে চাওক, ধানৰ মুঠি চাওক। ভাল লাগিল, ধুনীয়াকৈ হৈছে এইবাৰ, লহপহকৈ বাঢ়ি উঠিছে ধানবোৰ। আমাৰ বাইদেৱে কথা পতাত ব্যস্ত। দাৱনীসকলে একদম আনন্দ ফূৰ্তিৰ মাজেৰে ধান দাই আছে। ব'লা আমি যাওঁ এতিয়া আমাৰ খেতিৰ সিটোমূৰলৈ যাম। বন্ধুসকল, আপোনালোকক আজি আমাৰ সিটোমূৰত থকা মাহ খেতিও দেখাই আছোঁ। কিছু সময়ৰ পাছতে মাহ খেতিটো দেখাই আছোঁ, আপোনালোকে চাই থাকিব। মাতে পকা ধানে ৰিঙিয়াই, বগী তৰা যায় আগুৱাই। সোনকালে আহা। সোনকালে আহা বন্ধুসকল। এয়া আমাৰ মাটিমাহৰ খেতি পালোহি। খুব সুন্দৰ হৈছে মাটিমাহ, কিন্তু কথা হ'ল অলপ হাবিও হৈছে। কিন্তু ইয়াতে উঠাওঁতে অকণমান কষ্ট হ'ব, কিন্তু গুটি ধুনীয়া হৈছে আৰু গছো ভাল হৈছে।
কিছুদিন লাগিব আৰু এইখিনি তুলিবলৈ। বন্ধুসকল, এটা সমস্যা আছে ইয়াতে। ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ খেতিডৰা হৈছে, মাহ খেতি, মাটিমাহ। কিন্তু কিছুমান মানুহ আছে ইয়াতে কি কৰিছে, এই মাহৰ মাজেদিয়ে ৰাস্তা লৈছে। সেইয়া চাওক, দেখিছে না? এয়া দাৱনীয়ে হয় আচলতে, বা এনেকে পথাৰত আহি থকা মানুহ। এয়া মাহৰ মাজেদিয়ে ৰাস্তা লৈছে আৰু অহা যোৱা কৰোঁতে হাতত চাওক, এতিয়া মানুহ দেখি কমকৈ লৈ গৈছে। যিমান মানুহ আহিব উঠাই উঠাই নি থাকে। খেতিয়কৰ, তেওঁলোকো অৱশ্যে খেতিয়ে কৰে, তেওঁলোকো খেতিয়কেই হয়, কিন্তু খেতিয়কৰ যি কষ্ট সেইটো বুজিবলৈ চেষ্টা নকৰে মানুহে। সেইটো আটাইতকৈ বেয়া লগা কথা। এই ইমান ধুনীয়াকৈ হৈ থকা মাহখিনিৰ মাজতেই এটা ৰাস্তা লৈ লৈছে, গছকি গুচি গৈছে। উপায় নাই, কি কৰিব। এয়া চাওক, আমাৰ এইখিনিলৈকে এয়া মাটিমাহ খেতি হৈ আছে। অলপ ইফালে বেছিকৈ হাবি হ'ল আচলতে। এইটো অলপ খালী মাটি আছে ইয়াতে, এইখিনি এই ইয়াৰ বেকতো আমাৰ অলপ খেতি আছে। তো বন্ধুসকল, আপোনালোক সকলোলৈকে মই ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে। সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ভৱিষ্যতলৈ আপোনালোকৰ সহায় সহযোগিতা পাম বুলি পুনৰ মই আশা ৰাখিছোঁ। থেংক ইউ।